হাতীচঙত সাংসদ গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ উন্নয়ন তৃণমূলত নাই, হেলিকপ্টাৰতে সীমাবদ্ধ। যে উন্নয়ন মাত্ৰ গুৱাহাটী বা মুখ্যমন্ত্ৰী হেলিকপ্টাৰলৈকেহে সীমিত, তৃণমূল পৰ্যায়লৈ উন্নয়নৰ পোহৰ এতিয়ালৈকে পৰা নাই। মই অসমৰ অভিমন্যু হয়, কিন্তু এই চক্ৰবেহুৰ পৰা অসমৰ ৰাইজে মোক উদ্ধাৰ কৰিব। চাওক, মইতো অসমৰ অভিমন্যু ভাবিছোঁ, মই নিজে অনুভৱ কৰিছোঁ, কিন্তু মহাভাৰতৰ অভিমন্যু আৰু অসমৰ অভিমন্যুৰ মাজত এটাই পাৰ্থক্য হ'ব যে এইবাৰ মই এই চক্ৰবেহুটো ভাঙি ওলাই যাম। আৰু সেই ছবিত যিখিনি মানুহৰ মুখখন দেখাইছে গৌৰৱ হিচাপে, মোৰ মনত মই সেই মানুহবোৰৰ মুখখন নহয়, ক'ৰবা বেলেগজনৰহে চেহেৰাবোৰ মই দেখা পাইছোঁ। প্ৰাৰ্থিত্বক লৈ বিজেপিত মেচ ফিক্সিঙেই হোৱাৰ অনুমান হৈছে। ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰাই সকলোৰে আত্মবিশ্বাস বঢ়াইছে। আজিৰ তাৰিখত বিৰোধীৰ কণ্ঠ শক্তিশালী হৈ পৰিছে। নগাঁৱৰ হাতীচুং মেধিচুকৰ বৈকুণ্ঠধাম নামৰ এক ৰাজহুৱা শ্মশানৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য প্ৰদান কৰে কেলিয়াবৰৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। লগতে তেওঁ এক মেধিচুকৰ ৰাজহুৱা ভৱনত এক দলীয় কৰ্মী সভাতো অংশ লয়। মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, দুৰ্নীতিৰ পৰা ৰক্ষণাবেক্ষণ বিচাৰে। কংগ্ৰেছ দল ৰাইজৰ লগত আছে। কিছুমান ব্যক্তি হ'ব পাৰে ৰাইজৰ পৰা আঁতৰি, কিছুমান ব্যক্তি হ'ব পাৰে কংগ্ৰেছ দলৰ পৰা আঁতৰি শাসন পক্ষৰ লগত হাত মিলাইছে, কিন্তু কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ হাজাৰ হাজাৰ লাখ লাখ কৰ্মীখিনি নেতৃত্ব আমি ৰাইজৰ লগত আছোঁ। যিহেতু ৰাইজে আজি কৈছে যে বৰ্তমানৰ ৰাজত্বত তেওঁলোকে নিজৰ কথাবোৰ কওঁতেও অলপ ভয় লাগে, যে এই যে ভয়টো কোনে নাইকিয়া কৰিব। এই ভয় যি চৰকাৰে সৃষ্টি কৰিছে, এই ভয়টো যদি নাইকিয়া কৰিব পাৰে, ভয়টো ৰুধিব পাৰে, এয়া হ'ল বিৰোধী কণ্ঠ। আৰু বিৰোধী কণ্ঠৰ মাজত কংগ্ৰেছ দলৰ কণ্ঠ আটাইতকৈ সক্ৰিয় আৰু শক্তিশালী হৈ থাকিব। এগৰাকী মন্ত্ৰীয়ে কৈছে যে অসমত কংগ্ৰেছ চৰকাৰ চলাবলৈ, সেইটো তেওঁলোকৰ ৰাজনৈতিক মানসিকতা প্ৰকাশ কৰে। আমি শংকৰদেৱৰ অসম, আজান পীৰৰ অসম, লাচিত বৰফুকনৰ অসম, আমি শ্বহীদ কমলা মিৰিৰ অসম, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসম, ভূপেন হাজৰিকাৰ অসমটো গঢ়ি তুলিবলৈ বিচাৰোঁ। তো সেইকাৰণে আমাৰ ব্যৱহাৰ আৰু আমাৰ আচৰণ আৰু আমাৰ কথাবোৰ আমি ভদ্ৰ ব্যক্তিৰ দৰে, অসমীয়াৰ এটা মৰ্যাদাৰ দৰে আমি নিজৰ কথাবোৰ আমি প্ৰকাশ কৰোঁ। যি আদৰ্শ শংকৰদেৱৰ যি আদৰ্শ আজান পীৰৰ, যি আদৰ্শ ভূপেন হাজৰিকাৰ গীতৰ আৰু কথাত পোৱা যায়, সেইখিনি আদৰ্শ আপোনালোকে আমাৰ কথা বতৰাত, আমাৰ আচৰণত, আমাৰ ব্যৱহাৰত দেখা পাব। বটদ্ৰৱাৰ বিধায়ক শিৱামণি বৰাও উপস্থিত থকা এই সভাতেই বিজেপি দলৰ অৰ্ধশতাধিক সদস্যই কংগ্ৰেছ দলত যোগদান কৰে। বটদ্ৰৱাৰ পৰা আজহানুদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।